নমস্কাৰ ষ্টুডিঅ'ত মই নেত্ৰজিৎ বৰা আৰু এই মুহূৰ্তত আন এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছোঁ। নাম সলনি কৰি এতিয়াৰে পৰা কোনো যুৱতীক প্ৰেমত পেলাব নোৱাৰিব। কেৱল সেয়াই নহয়, নাম সলনি কৰি যদি কোনো যুৱতীক প্ৰেমত পেলাই আপুনি বিয়া পাতে তেতিয়াহ'লে জেললৈ যাব লাগিব। ইতিমধ্যে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিলে হিমন্ত চৰকাৰে আৰু তাৰ পাছতে এতিয়া এই নিয়ম আপুনি মানি চলিব লাগিব। যদি কোনো যুৱতীক আপুনি ভুৱা প্ৰতিশ্ৰুতি অথবা আপুনি আপোনাৰ নাম সলনি কৰি প্ৰেমত পেলাবলৈ চেষ্টা কৰে তেতিয়াহ'লে ৰঙা ঘৰৰ ভাত খাবলৈ আপুনিও সাজু হওক। কাৰণ চৰকাৰ গঠনৰ পাছতে এতিয়া একশ্যন মুডত হিমন্ত বিশ্ব শৰ্মা। সবিশেষ দৰ্শকসকল জনাই আছোঁ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত। বলপূৰ্বক জোৰ জুলুম প্ৰতাৰণা প্ৰবঞ্চনাৰে এতিয়াৰ পৰা সম্পৰ্ক কৰিব নোৱাৰি। নাম সলনি কৰি বিয়া পাতিলে আপুনি পৰিব বিপদত। সম্পত্তিৰ প্ৰলোভন দেখুৱাই নোৱাৰিব বিয়া পাতিব। বলপূৰ্বক জোৰ জুলুম প্ৰতাৰণা প্ৰবঞ্চনাৰে সম্পৰ্ক কৰি বিয়া পাতিলে সেয়া হ'ব অক্ষমনীয় অপৰাধ। লাভ জেহাদৰ প্ৰত্যেকটো ঘটনাৰ পাছত এতিয়া তদন্ত কৰিব আৰক্ষীয়ে। আপুনি যদি কোনো এগৰাকী যুৱতীক বলপূৰ্বক জোৰ জুলুম প্ৰতাৰণা প্ৰবঞ্চনা কৰি প্ৰেমত পেলায়, বিভিন্ন ধৰণৰ মিছা প্ৰতিশ্ৰুতি যদি আপুনি প্ৰেমৰ সম্পৰ্ক কৰে তেতিয়াহ'লে আপুনি কাৰাগাৰৰ ভাত খাবলৈ সাজু হওক, ৰঙা ঘৰৰ আলহী হ'বলৈ আপুনি সাজু হওক। কাৰণ অত্যন্ত কঠোৰ স্থিতি গ্ৰহণ কৰিছে এতিয়া হিমন্ত বিশ্ব শৰ্মাই। ইতিমধ্যে চৰকাৰ গঠন কৰি এই একশ্যন মুডত হিমন্ত বিশ্ব শৰ্মা। ইতিমধ্যে অসমত বিধানসভাত গৃহীত কৰা হ'ল ইউনিফৰ্ম চিভিল কোড। এই মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মাৰ সেই বিশেষ ভাষণ আগবঢ়াইছোঁ। Against so-called love jihad. ইয়াত কোৱা হৈছে যে বলপূৰ্বক জোৰ জুলুম প্ৰতাৰণা প্ৰবঞ্চনাৰে ফেচবুকত যদি নিজৰ নামটো বদলাই পেলাই বিয়া কৰায়, পিছত গম পালোঁ তেওঁ এই নামটোৱে নহয়। বিয়া কৰোৱাৰ আগতে ক'লোঁ মোৰ দিল্লীতো ফ্লেট আছে, মুম্বাইতো ফ্লেট আছে। বিয়া কৰোৱাৰ পিছত গম পালোঁ ফ্লেট থকাটো হয়, গোটেইখিনি বেংকত মৰ্টগেজ আছে। অৰ্থাৎ ছোৱালীজনীক বলপূৰ্বক জোৰ জুলুম প্ৰতাৰণা আৰু প্ৰবঞ্চনাৰে বিবাহ কৰাটো অক্ষমনীয় অপৰাধ হয়। এই গোটেই বিলখনে, এই গোটেই আইনখনে নাৰী জাতিক এক সুৰক্ষাৰ কবচ পিন্ধাইছে। আজি প্ৰত্যেকখন বিয়াৰ পিছত, লাভ জেহাদৰ প্ৰত্যেকটো ঘটনাৰ পিছত পুলিচে তদন্ত কৰিব পাৰিব যে ইয়াতে বলপূৰ্বক আছিল নেকি, জোৰ জুলুম আছিল নেকি, প্ৰতাৰণা আছিল নেকি আৰু প্ৰবঞ্চনা আছিল নেকি। ইন এ ৱে আমি ইয়াত পলিগেমি, লাভ জেহাদ দুইটা টপিককে আমি UCCৰ ভিতৰলৈকে লৈ আহিছোঁ। এগেইনষ্ট so-called লাভ জেহাদ। ইয়াত কোৱা হৈছে যে বলপূৰ্বক জোৰ জুলুম প্ৰতাৰণা প্ৰবঞ্চনাৰে ফেচবুকত যদি নিজৰ নামটো বদলাই পেলাই বিয়া কৰায়, পিছত গম পালোঁ তেওঁ এই নামটোৱে নহয়। বিয়া কৰোৱাৰ আগতে ক'লোঁ মোৰ দিল্লীতো ফ্লেট আছে, মুম্বাইতো ফ্লেট আছে। বিয়া কৰোৱাৰ পিছত গম পালোঁ ফ্লেট থকাটো হয়, গোটেইখিনি বেংকত মৰ্টগেজ আছে। অৰ্থাৎ ছোৱালীজনীক বলপূৰ্বক জোৰ জুলুম প্ৰতাৰণা আৰু প্ৰবঞ্চনাৰে বিবাহ কৰাটো অক্ষমনীয় অপৰাধ হয়। এই গোটেই বিলখনে, এই গোটেই আইনখনে নাৰী জাতিক এক সুৰক্ষাৰ কবচ পিন্ধাইছে। আজি প্ৰত্যেকখন বিয়াৰ পিছত, লাভ জেহাদৰ প্ৰত্যেকটো ঘটনাৰ পিছত পুলিচে তদন্ত কৰিব পাৰিব যে ইয়াতে বলপূৰ্বক আছিল নেকি, জোৰ জুলুম আছিল নেকি, প্ৰতাৰণা আছিল নেকি আৰু প্ৰবঞ্চনা আছিল নেকি। ইন এ ৱে আমি ইয়াত পলিগেমি, লাভ জেহাদ দুইটা টপিককে আমি UCCৰ ভিতৰলৈকে লৈ আহিছোঁ। উত্তৰ পূবৰ আগশাৰী শিক্ষা প্ৰতিষ্ঠান প্ৰতীক্ষা গ্ৰুপ অফ ইনষ্টিটিউচনছ 2026 বৰ্ষৰ বাবে আৰম্ভ হ'ল নামভৰ্তি প্ৰক্ৰিয়া। বি ফাৰ্ম, ডি ফাৰ্ম, BSc নাৰ্ছিং, BMRIT, BMLT, GNM, BPT।
পাঠ্যক্ৰমৰ বাবে মুকলি নামভৰ্তি 17 এপ্ৰিলৰ পৰা আৰম্ভ হৈছে বিনামূলীয়া CWE কোচিং আজিয়ে যোগাযোগ কৰক এই নম্বৰত 9706321768 9181022366 আৰু 9181022377